নমস্কাৰ মই অপূৰ্বে আপোনাক সকলোকে ডেষ্টিনি চ্যানেললৈ স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছোঁ আজি দিনটোৰ ৰাশিফল। আজি হ'ল 15 মে 2024 বুধবাৰ। অসমীয়া লেখাৰে আজি জেঠৰ প্ৰথম দিন অৰ্থাৎ 1 জেঠ। আজি সূৰ্যোদয় পুৱা 4:40 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:55। আজি তিথি হ'ল শুক্লা সপ্তমী তিথি। নক্ষত্ৰ হ'ব অশ্লেষা, যোগ বৃদ্ধি আৰু কৰণ বনিজ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব কৰ্কট ৰাশি আৰু আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যুগ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক লৈ এটা সৰু অনুৰোধ। যদি আপোনালোকে মোক ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে অনাগত দিনৰ আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, 12টা ৰাশি আছে। এই 12টা ৰাশিৰ ভিতৰত সকলো ৰাশিয়ে কোনকেইটা আজিৰ দিনটোৰ কাৰণে শুভ কোনকেইটা অশুভ তাক জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব আৰু পাৰিলে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু বিভিন্নজনলৈ শ্বেয়াৰ কৰিও তেওঁলোককো উপকৃত কৰিব। প্ৰথম ৰাশি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। যিসকলে ৰাশি মেঘ তেওঁলোকৰ কাৰণে আজিৰ দিনটো শুভ, যথেষ্ট ভাল হ'ব। তেওঁলোকৰ যিকোনো নতুন কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে তেনেহ'লে আজি বিনা দ্বিতীয় কৰিব পাৰে। আজি তেওঁলোকৰ কাৰণে আৰ্থিক সামাজিক সকলো ক্ষেত্ৰতে তেওঁলোকৰ উচ্চ পদ পোৱাৰ যোগ থাকে, গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণে ভাল। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল অৰ্থাৎ পজিটিভ দিন। আজি দুই কুল ৰক্ষা কৰি আপুনি চলিব পৰা আপোনাৰ দিন। আপোনাৰ আজি নতুন কাম এটা হোৱাৰ সম্ভাৱনা থাকে। সাধাৰণতে যিটো কামে আপোনাৰ গোটেই জীৱনৰ কাৰণে প্ৰভাৱ পেলাব। আজিৰ দিনটোৰ আপুনি যদি নতুন কাম কৰিম বুলি ভাবিছে তেনেহ'লে ডেফিনেটলি আজিৰ দিনটো আপুনি কৰিব পাৰে, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল ৰাশি, ভাল দিন। আজি আপুনি যিকোনো নতুন কাম আৰম্ভণি কৰিব পাৰে। তাৰোপৰি আপোনাৰ ক্ষেত্ৰত অপৰচুনিটি বৃদ্ধি হ'ব পাৰে আৰু আপোনাৰ যিকোনো ক্ষেত্ৰত ব্যৱসায় বাণিজ্যই হওক বা কৰ্মস্থান চাকৰি বাকৰি এইবিলাকৰ ক্ষেত্ৰতে হওক আপোনাৰ কোনো মানুহে আপোনাক অপৰচুনিটি দিব, যি অপৰচুনিটি আপোনাৰ জীৱনত মুগ্ধ কৰিব, অৰ্থাৎ আপোনাৰ কাৰণে ভাল হ'ব। আৰু যদি এই সুবিধা আপুনি ল'ব বিচাৰে তেনেহ'লে ডেফিনেটলি আজি ল'লে আপোনাৰ কাৰণে পজিটিভ হ'ব, নতুন কাম আৰম্ভণি কৰিব পৰাকৈ যোগ থাকে। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে অলপ সাৱধান হ'ব লাগিব। তেওঁলোকৰ ক্ষেত্ৰত নতুন কাম আৰম্ভণি হোৱাৰ যোগ থাকে, কিন্তু সাৱধান এইটোৱে যে তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগে আৰু আনহাতে পইচা লেনদেনৰ ক্ষেত্ৰতো প্ৰথম আৰম্ভণি সময়খিনি তেওঁলোকৰ কাৰণে দিগদাৰ হ'ব, কাৰণ সেই পইচা দিলে আপুনি ঘূৰাই পোৱাৰ সম্ভাৱনাটো কমি যায়। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ অলপ ৰেষ্ট লোৱাৰ দিন। হ'লে যিকোনো শুভ কাম আপুনি আৰম্ভ নকৰাটো একেবাৰে ভাল নহ'ব, গতিকে আপুনি শুভ কাম আৰম্ভণি নকৰিব। আৰু ঠিক তেনেকৈ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আজি সজাগ হ'ব লাগিব, অন্যথা আপোনাৰ বৰ কষ্ট হ'ব। আৰু আৰ্থিক দিশটো আপুনি আজি ভালকৈ চম্ভালি চলিবলৈ যত্ন কৰিব। আজিতো আপোনাৰ কাৰণে বৰ বিশেষ শুভ নহয়। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ। আপোনাৰ নতুন কামৰ আৰম্ভণিৰ আজি যোগ মুকলি হয় আৰু আপোনাৰ অপেক্ষা কৰা এটা দিন। যদি আজি অপেক্ষা কৰিব পাৰে তেনেহ'লে আপোনাৰ কাইলৈ এটা ভাল দিনৰ আৰম্ভণি হ'ব আৰু আজি আপুনি মান সন্মান সকলো পাব। জ্যেষ্ঠজনৰ পৰা আপুনি সেই মৰমো পাব, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজি অলপ সাৱধান হ'ব। নিজৰ কথাই সৰ্বোচ্চ বুলি ধৰি নল'ব, আন মানুহৰ পৰামৰ্শ লওক, অন্যথা আপোনাৰ ক্ষেত্ৰত অলপ কষ্ট হ'ব আৰু এই কষ্ট সদায় আৰ্থিক সামাজিক স্বাস্থ্য এই সকলো ক্ষেত্ৰতে হ'ব, গতিকে আজিৰ দিনটো অলপ আপুনি ধৈৰ্য ধৰক। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে খুব ভাল দিন, পজিটিভ দিন। আপোনাৰ নতুন দিনৰ সূচনা কৰে আজিৰ দিনটোৱে। আজিৰ দিনটোৱে আপোনাৰ বিভিন্ন ঠাইত গতিপথ যদি ক'ৰবাত যাম বুলি ভাবিছে তেনেহ'লে যাত্ৰা পথ আপোনাৰ ভাল হ'ব, যাত্ৰা ভাল হ'ব, মান সন্মান পাব আৰু মানুহে আপোনাৰ কথা আজি মন পুতি শুনিব, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি তেনেহ'লে আজি আপুনি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। আপোনাৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা হোৱাৰ দিন থাকে, কিন্তু আজি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। সেয়েহে নতুন কাম যদি আজি কৰিম বুলি ভাবিছে তেনেহ'লে কষ্ট মষ্ট আজি কৰাতকৈ এদিন অপেক্ষা কৰিব, তো ডেফিনেটলি ভাল হ'ব, মান সন্মান বৃদ্ধি পাব। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজি আপুনি প্ৰয়োজনতকৈ বহুত বেছি কষ্ট কৰিব লাগিব। আজি আপোনাৰ ঘৰৰ হওক আপোনাৰ সামাজিকভাৱে হওক সকলোতে আপুনি এটা বন্ধনত দিন কটাব লাগিব। আপোনাক যিকোনো মানুহে আপোনাৰ যিকোনো দায়িত্ব আপোনাক দিব পাৰে য'ত আপুনি সকলোমে আজি পালন কৰিবলৈ নোৱাৰিব পাৰে, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত আজি যিকোনো এটা কাম সহজে হৈ উঠাত বাধাপ্ৰাপ্ত হয়। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ কাৰণে
পজিটিভ দিন। যদি নতুন কাম আৰম্ভণি কৰিম বুলি ভাবিছে তেনেহ'লে আজিৰ দিনটো ধুনীয়াকৈ কৰিব পাৰে। আজিৰ দিনটো আপোনাৰ মান সন্মান সকলো বৃদ্ধি কৰে আৰু আৰ্থিক দিশটো উন্নত কৰে। যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আজিৰ দিনটো বৰ বিশেষ আশা কৰি লাভ নাই। আজিৰ দিনটোত আপোনাৰ প্ৰেম প্ৰণয় বা সংসাৰৰ এই সমস্যাবিলাকে আপোনাক বেছিকৈ দেখা দিব। আপোনাৰ সেই সমস্যাবিলাকে সাংসাৰিক সমস্যাবিলাকে আপোনাক কষ্ট দিব। গতিকে যদি আপুনি ভাবিছে সংসাৰক শুদ্ধ কৰিবলৈ আজিৰ দিনটো অপেক্ষা কৰক। আজিৰ দিনটো বৰ ঠিক নহয়। আপুনি আপোনাৰ মুখৰ কথা চম্ভালি ৰাখিব যত্ন কৰিব যাতে আপোনাৰ মুখৰ কথাই আৰু সমস্যাত নেপেলায়। গতিকে আজি আপুনি অলপ সাৱধান হোৱাটো ভাল আৰু নতুন কামৰ আৰম্ভণি আজি নকৰাই ভাল। বন্ধুসকল, এইকেইটা আছিল আজিৰ দিনটোৰ ৰাশিৰ ফল, অৰ্থাৎ 12টা ৰাশিৰ সকলোকেইটাই ভাল বেয়া ক'লোঁ। গতিকে যদি আপোনাৰ ৰাশি ভাল আছে তেনেহ'লে আপুনি নতুন কাম আৰম্ভণি কৰিব। যদিও আপোনাৰ ৰাশি ভাল নহয়, অশুভ হৈ গৈছে, তেনেহ'লে আজিৰ দিনটোৰ নতুন কাম আৰম্ভণি নকৰিব। ধন্যবাদ।